विश्व पर्यावरण दिवस के अवसर पर पूरे विश्व के साथ साथ असम और जोरहाट में भी ये दिवस गरिमापूर्ण ढंग से मनाया गया। इसी क्रम में जोरहाट नगर ब्लॉक कांग्रेस समिति के तत्वाधान में विशेष वृक्षारोपण एवं पौधा वितरण कार्यक्रम का आयोजन किया गया। जोरहाट कांग्रेस भवन परिसर में आयोजित इस कार्यक्रम का नेतृत्व नगर ब्लॉक कांग्रेस समिति के अध्यक्ष जयंत बरुआ ने किया। पर्यावरण संरक्षण तथा हरित वातावरण के निर्माण के उद्देश्य से इस अवसर पर 1000 नीम के पौधों के रोपण एवं वितरण का संकल्प लिया गया। इसके साथ ही नगर ब्लॉक कांग्रेस के अंतर्गत आने वाले 74 बूथों में 2-2 पौधे लगाने का कार्यक्रम भी निर्धारित किया गया। कार्यक्रम में उपस्थित वक्ताओं ने कहा कि वर्तमान समय में जलवायु परिवर्तन, वनों की कटाई और बढ़ता प्रदूषण पूरी दुनिया के लिए गंभीर चुनौती बन चुके हैं। ऐसे में अधिक से अधिक वृक्षारोपण कर प्रकृति का संतुलन बनाए रखना अत्यंत आवश्यक है। वक्ताओं ने समाज के प्रत्येक नागरिक से वृक्षारोपण करने के साथ साथ पौधों की नियमित देखभाल करने का भी आह्वान किया। कार्यक्रम के दौरान राष्ट्रीय स्तर की गैर सरकारी संस्था साहस के कई सदस्यों को सम्मानित किया गया। संस्था द्वारा जोरहाट शहर में नियमित रूप से स्वच्छता अभियान चलाकर पर्यावरण संरक्षण के क्षेत्र में उल्लेखनीय योगदान दिया जा रहा है। इसके अलावा जोरहाट नगर पालिका के कई कर्मचारियों तथा कार्यालय कर्मियों को फूलाम गामोसा भेंट कर सम्मानित किया गया। आयोजकों ने कहा कि पर्यावरण संरक्षण केवल किसी एक विशेष दिवस तक सीमित नहीं रहना चाहिए, बल्कि वर्ष के सुंदर কৰাৰ ক্ষেত্ৰত আপোনালোকে বিভিন্ন পদক্ষেপ হাতত লৈছে। য'ত যাবৰ আগতে পৰি আছিল তাত এতিয়া বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ফুল ফুলি আছে, টাব ৰুইছে আৰু ৱালসমূহ যোনখিনি আছিলে সেইখিনি অংকন কৰিছে, কালাৰ কৰিছে। গতিকে এইখিনি আচলতে মনলৈ কেনেদৰে আহিলে, যিহেতু আপোনালোক উচ্চ শিক্ষিত উচ্চ যুৱক যুৱতীসকল ওলাই আহিছে, কিমানখিনি আগবাঢ়িছে বা কিমানখিনি সফল হৈছে বুলি আপুনি ভাবিছে? হয়, ধন্যবাদ আপোনাৰ প্ৰশ্নখিনিৰ বাবে। ইয়াৰ মাধ্যমেৰে মই প্ৰথমতে সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি যিদৰে ক'লে উচ্চ শিক্ষিত ইয়াত কাম কৰিবলৈ কেনেকৈ আহিলে, আচলতে এইখিনিৰ ওপৰত কাম নকৰিবলৈ কৰিব কোনে? আৰু আমি যিহেতু নতুন প্ৰজন্ম, আমিয়ে আমাৰ যোৰহাটখন বা গোটেই পৃথিৱীখন চাফ চিকুণ কৰি ৰখাত আমিয়ে দায়িত্ব ল'ব লাগিব, আমাৰে ৰেছপনচিবিলিটি গোটেইখিনি। আৰু যিখিনি জাবৰ আছিলে, আপুনি কৈছে আমি বিভিন্ন দেৱালত অংকন কৰিছোঁ বা বৃক্ষৰোপণ কৰিছোঁ, এনেকৈ বিউটিফিকেশ্যনৰ কামখিনি কৰিছোঁ। এইখিনি আচলতে আমাৰ এইটো নৰ্মেল বিহেভিয়াৰ। মানুহে য'ত জাবৰ পেলাই আছিলে, অতদিনৰ পৰা য'ত জাবৰ পেলাই আছিলে, সেইখিনি মানুহে ডাষ্টবিন হিচাপে চিনাক্ত কৰি লয় আৰু তাত পেলাই থাকে। আমি যদি তাত সৰু কিছুমান ষ্টেপ লওঁ যে অকল চাফা কৰাটোৱে নহয়, এতিয়া সকলোৱে বিচাৰে যে আমাৰ ঘৰৰ ওচৰ পাজৰ গোটেইখিনি ঠাই চাফা হৈ থাকক, কিন্তু সেই কামটো যদি আমি মানে পৰিৱেশৰ মাজত কৰোঁ, যে যোনখিনি লেতেৰা হৈ আছে তাত অকণমান চাফা কৰি তাত অকণমান সৌন্দৰ্য বৰ্ধন কৰোঁ, তাৰ কাৰণে বিভিন্ন পদক্ষেপ ল'ব পাৰোঁ। ফুল পুলি ৰোৱা, আমি কালাৰ কৰা, কালাৰ মানে আপুনি ধুনীয়া পেইণ্টিং কৰিব নালাগে, জাষ্ট পেটাৰ্ণ টাইপ আমি যোনটো কৰিছোঁ সেইটো যদি কৰি দিয়ে, তেতিয়া বহুতখিনি বাকীখিনি মানুহেও বিহেভিয়াৰটো চেঞ্জ হ'ব অলপমান। মানে আমি সেইটো কৰি আছোঁ, এটা ইনিচিয়েটিভ হয় 1 hour ইম্পেক্ট বুলি, মানে লগত যোগাযোগ কৰক আৰু তেওঁলোকে সেই ব্যৱস্থাটো গ্ৰহণ কৰক। কাৰণ প্ৰত্যেকে নিজৰ ড'ৰ টু ড'ৰ ৱেষ্ট কালেকশ্যন ছাৰ্ভিচটো পাব লাগে। সেইটো পালে মই মানে তেওঁলোকে নিজৰ জাবৰটো ভাল ঠাইত দিলে মই ভাবোঁ যে বহুতখিনি মানে পৰিৱেশ তেতিয়াই চাফা হ'ব। বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে, কেনেদৰে পালন কৰিছে, কি ক'ব এই ক্ষেত্ৰত? সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সমগ্ৰ বিশ্বৰ লগতে আজি যোৰহাট নগৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগতো যোৰহাট জিলা কংগ্ৰেছ কমিটিৰ বাকৰিত আমি আমাৰ বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস পালন কৰিছোঁ। 1972 চনতে ইউনাইটেড নেশ্যনৰ তত্বাৱধানত ডিচেম্বৰ মাহত এখনি মিটিং হৈছিল ছুইডেনত। তাৰ পাছত পৰৱৰ্তী কালত 1973 5 জুন বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে হিচাপে পালন কৰিবলৈ সমগ্ৰ বিশ্বতে এটা সিদ্ধান্ত লোৱা হৈছিল। আৰু এই সিদ্ধান্তৰ পাছত আমি আজি এতিয়া প্ৰায় 50 বছৰ অতিক্ৰম হ'ব, প্ৰায় 50 বছৰে হৈছে। সমগ্ৰ বিশ্বত যি পাৰিপাৰ্শ্বিকতা দিৱসত প্ৰদূষিত এলেকাত যিবিলাক ঘটনা ঘটিছিল তাৰ প্ৰিভেণ্টিভ মেজাৰ হিচাপে এই দিৱস পালন কৰা হয়। আজি প্ৰদূষিত বুলিলে অকল বায়ু প্ৰদূষণেই নহয়, বিশেষতভাৱে আমি লক্ষ্য কৰিছোঁ যে গছপুলি খুব ৰুৱে, চাফা চিকুণ অকণমান কৰে, থৈ দিয়ে। এই আচলতে বিশ্ব প্ৰদূষণ মুক্ত কৰিব নোৱাৰে। বিশ্ব প্ৰদূষণ বুলিলে আমাৰ বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, মাটি প্ৰদূষণ, শব্দ প্ৰদূষণ, এই কেইবাটাও প্ৰদূষণ মিলিহে আচলতে এটা প্ৰদূষণ। গতিকে সাহসকে তেখেতে যোৰহাটত যোৱা প্ৰায় 3-4 বছৰ ধৰি তেখেতসকলে বিভিন্ন টিমৱৰ্ক হিচাপে জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত যোৰহাটবাসীক যথেষ্ট সহায় কৰি আহিছে। তেওঁলোকৰ উচ্চ শিক্ষাৰে শিক্ষিত আৰু গোটেই নেশ্যনেল লেভেলত বিভিন্ন জেগাত ভাৰতবৰ্ষত কৰি আছে। তেখেতসকলকো আমি নিমন্ত্ৰণ জনাই আনিছোঁ। তেখেতসকলৰ সহায়টো আজি কিখিনি আমি পাৰোঁ, শব্দ প্ৰদূষণ, পানী প্ৰদূষণ আৰু বায়ু প্ৰদূষণ কেওটা বিষয়ৰ ওপৰত
তেওঁলোকে সজাগতা দাঙি ধৰিব ৱাৰ্ডসমূহত। তেখেতসকলৰ ওপৰতো আমি এটা ডিছকাশ্যন কৰিম আৰু কৰাৰ পাছতে এই কাৰ্যসূচী আৰম্ভ কৰিম। ঠিক আছে। सूचना इंडिया के सभी दर्शकों को बधाई। अब आप सूचना इंडिया देख सकते हैं जियो टीवी चैनल नंबर 4053 पर भी। साथ ही सूचना इंडिया के सभी सोशल प्लेटफॉर्म इंस्टाग्राम, फेसबुक और ट्विटर से जुड़े और